মৰমৰ শিক্ষাৰ্থীসকল আমি ইতিমধ্যে বীজগণিতৰ বিভিন্ন ধৰণৰ ৰাশিবোৰ কি কি শিকিছোঁ ধ্ৰুৱক চলক বা তাক তোমালোকে সহক কেনেকৈ উলিয়াই পদ কোনবোৰ হয় বীজীয় ৰাশি বিষয়ে ডিটেইলছ আমি পঢ়িছোঁ আগৰ ক্লাছবোৰত আজি মই তোমালোকক তাৰ লগত ৰিলেটেড কিছুমান কুৱেশ্যন সলভ কৰাম সেইটো হৈছে আমাৰ অনুশীলনী 10B এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হ'ল তলত দিয়া প্ৰতীকবোৰৰ পৰা ধ্ৰুৱক আৰু চলকবোৰ বাছি উলিওৱা তোমালোকৰ নিশ্চয় মনত আছে ধ্ৰুৱক মানে কি আছিলে আৰু চলক মানে কি আছিলে ধ্ৰুৱক মানে হৈছে তোমালোকৰ যিবোৰ প্ৰতীকৰ মানৰ সলনি নহয় সেইবোৰক আমি ধ্ৰুৱক বুলি কওঁ অৰ্থাৎ আমি পাইছিলোঁ যে আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ যিকোনো ধৰণৰ সংখ্যা প্ৰত্যেকটাই একোটা ধ্ৰুৱক আৰু চলক মানে আছিলে তোমালোকৰ যিবোৰ প্ৰতীকৰ মানৰ বিভিন্ন ক্ষেত্ৰত ভিন ভিন মান গ্ৰহণ কৰিব পাৰে সেইবোৰক আমি কৈছিলোঁ চলক আৰু আমি সহজতে মনত ৰাখিব পৰাকৈ কৈছিলোঁ যে আক্ষৰিক সংখ্যাবোৰ আমাৰ চলক ৰাশি হয় গতিকে সেইটো মনত ৰাখি মই ইয়াতে ধ্ৰুৱক আৰু চলকবোৰ বাছি উলিয়াব পাৰিম তোমালোকক মই ইয়াতে গোটেইটো প্ৰশ্নৰ কাৰণে একেলগে ধ্ৰুৱক আৰু চলক বুলি এনেকৈ দুটা লাইন কৰি কৰিছোঁ তোমালোকে অৱশ্যে উত্তৰটো এনেকৈ লিখিও কৰিব পাৰা এতিয়া প্ৰথম তুমি ৰাশিটো চোৱা প্ৰতীকটো চোৱা কি আছে x গতিকে x এটা আক্ষৰিক সংখ্যা তাৰ মানে ই এটা চলক গতিকে মই চলক বুলি ভাগ কৰি ইয়াৰ তলত লিখিছোঁ x চলক -3 কি সংখ্যা হয় গতিকে ই এটা ধ্ৰুৱক হৈছে হাফ মানে সংখ্যা ধ্ৰুৱক হৈছে নেক্সট গ'লো y এটা তোমাৰ আক্ষৰিক সংখ্যা হয়নে গতিকে সেইটো হৈছে তোমালোকৰ চলক তেনেকৈ p চলক q চলক মই ইয়াতে লিখি দিলোঁ হ'ল 0.25 এটা সংখ্যা দশমিক সংখ্যা ই এটা ধ্ৰুৱক পাই তোমালোকে পাইটো মনত ৰাখিবা পাইটো দেখাত তোমালোকৰ আক্ষৰিক যেন লাগিছে কিন্তু আচলতে পাই এটা ফিক্স মান আছে সেইটো যে 22/7 7/22 এটা নিৰ্দিষ্ট মান আছে সেইকাৰণে পাইটো এটা ধ্ৰুৱক হ'ব দেই পাইটো হ'ল ধ্ৰুৱক -11/12 12/11 সেইটো ধ্ৰুৱক -3.1416 সংখ্যা গতিকে এটা এইটো হৈছে তোমালোকৰ কি এটা ধ্ৰুৱক পদ হয়নে একেধৰণে A B C আৰু Z ইহঁতি কি বুজাইছে একোটা চলক কাৰণ ইহঁতি আক্ষৰিক সংখ্যা সেইকাৰণে A B C Z বুলি লিখি দিলোঁ তোমালোকে অৱশ্যে এনেকৈও লিখিব পাৰা x উত্তৰ ধ্ৰুৱক -3 উত্তৰ x উত্তৰটো হ'ল চলক -3 উত্তৰটো হ'ল ধ্ৰুৱক তেনেকৈও সম্পূৰ্ণ কৰিব পাৰা বেছিকৈ দিয়াৰ কাৰণে মই এনেকৈ ভাগ কৰি লিখিছোঁ নিশ্চয় তোমালোকৰ মনত পৰিছে ধ্ৰুৱক আৰু চলক কি হয় হ'ব এইবাৰ মই যাওঁ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2টোত তোমালোকৰ সুধিছে তলৰ প্ৰতিটো বীজীয় ৰাশিৰ পদবোৰ লিখা এতিয়া পদবোৰ কেনেকৈ ভাগ কৰিছিলোঁ মই তোমালোকক আগৰ ক্লাছবোৰত বুজাই দিছিলোঁ পদবোৰ কি আছিলে তোমালোকৰ যেতিয়া এটা বীজীয় ৰাশিত যোগ আৰু বিয়োগ চিনেৰে তোমালোকৰ ৰাশিবোৰ ভাগ হৈ থাকে সেইবোৰক আমি কওঁ পদ বুলি কয় একোটা পদ এতিয়া তোমালোকে মন কৰা বীজীয় ৰাশিটোৰ পদটো আমি গম পালোঁ কিন্তু পূৰণ চিনেৰে লগ হৈ থাকিলে বা হৰণ চিনেৰে থাকিলে সি কিন্তু একেটা পদেই বুজায় গতিকে ইয়াতে চোৱা আমাৰ ৰাশিটো হৈছে বীজীয় ৰাশিটো হৈছে a + b - c ইয়াত যোগ আৰু বিয়োগ চিনেৰে কি হৈছে তিনিটা অংশ ভাগ হৈ আছে হয়নে গতিকে প্ৰতিটো অংশ একোটা পদ তাৰমানে পদবোৰ হ'ল a এর আগত একো চিন নাই মানে পজিটিভ কমা দ্বিতীয়টো হৈছে b সেইটো পজিটিভ হ'লে চিনটো নিদিলেও হ'ল তাৰপিছত আছে নেক্সট পদটো হ'ল -c তোমালোকে মন কৰিবা চিনটো কিন্তু ইম্পৰ্টেণ্ট যোগ হ'লে দিব নালাগে কিন্তু মাইনাছ থাকিলে দিব লাগিব গতিকে আমি এটা তিনিটা পদ পালোঁ সেইকেইটা হ'ল a b আৰু -c পিছৰটো চোৱা 2x² yz ইহঁতৰ মাজত একো চিন দিয়া নাই মানে পূৰণ হৈ আছে পূৰণ হৈ থাকিলে ইহঁতি একেটা পদেই বুজায় তাৰমানে ইয়াৰ পদটো এইটো পদেই নিজেই এক পদ হয় এইটো মনত আছেনে এক পদ দ্বিপদ এটা পদ থাকিলে এক পদ বুলি কয় দুটা থাকিলে দ্বিপদ কয় তিনিটা থাকিলে ত্ৰিপদ হয় আমাৰ এনেকুৱা কুৱেশ্যনো আছে পিছলৈ আমি ডিছকাছ কৰি গৈ আছোঁ বাৰু এইবাৰ মই 3 নম্বৰটো দিছোঁ চোৱা 3 নম্বৰটো হ'ল তোমালোকৰ এক মিনিট দেই অ'কে 2/3x² y - 6ax² + 9by² - 1 ইয়াতে দেখিছা তোমালোকৰ কেইটা আছে যোগ বিয়োগ অংশৰে 1 2 3 আৰু 4টা অংশ তাৰমানে এইটো পদ সংখ্যা 4টা কি পদটো পূৰণ চিনেৰে লগ হৈ থাকিলেও এইটো এটা পদ বুজাইছে মানে প্ৰথম পদটো হ'ল তোমালোকৰ 2/3x² y কমা দ্বিতীয় পদটো কি কমাটো দিবা কিন্তু দেই কাৰণ বেলেগ বেলেগ পদ লিখি আছোঁ
মাইনাছ 6ax স্কুৱেৰ দ্বিতীয় পদটো পালোঁ তৃতীয় পদটো প্লাছ 9by স্কুৱেৰ প্লাছ কাৰণ নিদিলেও হ'ল কমা দি লিখিলোঁ 9by স্কুৱেৰ আৰু একেধৰণে পিছৰ পদটো মই লিখিলোঁ -1 ইয়াত তোমালোকৰ আৰু কেইটামান প্ৰশ্ন আছে সেইকেইটা তোমালোকে নিজেই কৰিবা দেই এবাৰ গৈছোঁ মই কুৱেশ্যন নম্বৰ 3 তলৰ বীজগণিতীয় ৰাশিবোৰৰ মাজৰ পৰা এক পদ দ্বিপদ আৰু ত্ৰিপদবোৰ বাছি উলিওৱা বাছিব দিছে এক পদ মানে কি আছিলে এটা পদৰ যিটো বীজীয় ৰাশি তাক এক পদ বুলি কয় বা বহুপদক এক পদ বুলি কয় দুটা পদ থাকিলে সেই বহুপদটোক কয় দ্বিপদ আৰু তিনিটা পদ থাকিলে কয় ত্ৰিপদ এটা তুমি চোৱাচোন কেইটা পদ আছে যোগ বিয়োগ চিহ্নৰে এটা অংশ দুটা অংশ তিনিটা অংশ লগ লাগিছে গতিকে ই হ'ল এটা ত্ৰিপদ হ'ব মন কৰিবা দেই যোগ আৰু বিয়োগ চিহ্ন মই বাৰে বাৰে একেটা কথা কৈ আছোঁ তাৰপিছত ইয়াতে চোৱা -2/3ax স্কুৱেৰ ইয়াত যোগ বিয়োগ চিহ্নেৰে ভাগ হৈ আছেনে নাই কাৰণ ইয়াৰ মাজত পূৰণ চিহ্ন আছে হয়নে পদটো -এইটো কিন্তু এইটোত এটাই পদ আছে গতিকে উত্তৰটো হ'ল এক পদ এবাৰ নেক্সটটো চোৱা -0.5x + 1 যোগ বিয়োগ চিহ্নেৰে দুটা অংশ লগ লাগি আছে গতিকে এইটো হ'ল দ্বিপদ ঠিক আছে তাৰ পিছৰটোলৈ গৈছোঁ পিছৰটো হ'ল তোমালোকৰ -4/3x স্কুৱেৰ -6/5x + 1 যোগ বিয়োগ চিহ্নেৰে কেইটা ভাগ হৈ আছে এটা অংশ দুটা অংশ তিনিটা অংশ গতিকে ই হ'ল ত্ৰিপদ তাৰ পিছৰটো চোৱা 7a স্কুৱেৰ bc ইয়াতে পূৰণ চিহ্নেৰে লগ হৈ আছে একো দিয়া নাই মানে গতিকে এটাই পদ আছে সেইটো হ'ল এক পদ ঠিক আছে ইয়াতো আৰু কেইটামান প্ৰশ্ন আছে সেইবোৰ তোমালোকে নিজেই কৰিবা দেই তাৰ পিছৰ প্ৰশ্নটো চোৱা তলৰ পদবোৰৰ উৎপাদকবোৰ লিখা ইয়াতে উৎপাদকবোৰ মানে গোটেইবোৰ দিব দিয়া নাই অকল 5টা উৎপাদক লিখিব দিছে তোমালোকে পাইছিলা উৎপাদকৰ ক্ষেত্ৰত কি আছিলে তোমালোকে যি সংখ্যাৰ পূৰণ হিচাপে প্ৰকাশ কৰিব পাৰি এটা ৰাশি সেইবোৰক আমি তাৰ উৎপাদক বুলি কওঁ হা বা তোমালোকৰ যি এইটো লিখিলোঁ মই 4ক কেনেকৈ লিখিব পাৰোঁ 1 × 4x বা 2 পূৰণ 2x 4 পূৰণ x এনেকৈ আৰু লিখিব পাৰিম হা গতিকে মই যিমানখিনি পাৰোঁ আমি লিখা নাই 5টা লিখিব দিছে এইটোৰ অৱশ্যে এইখিনিয়ে হ'ব গতিকে 4xৰ 5টা উৎপাদক মই যিকোনো 5টা লিখি দিওঁ 1 2 4 x আৰু 2x মই কেইটা লিখিলোঁ এনেকৈ ঘূৰাই পেলাই লিখি দিলোঁ এনেই আগতে যেনেকৈ লিখিছিলোঁ নেক্সটটো মই গ'লোঁ নেক্সটটো হৈছে তোমালোকৰ -5x স্কুৱেৰ তাৰমানে এইটোক মই লিখিব পাৰোঁ 1 × -5x স্কুৱেৰ লিখিব পাৰোঁ বা -1 লিখিলে 5x স্কুৱেৰ লিখিব পাৰোঁ ধনাত্মক 5 লিখিলে x স্কুৱেৰ লিখিব পাৰোঁ 5x লিখিলে x লিখিব পাৰোঁ গতিকে বা মই ইয়াক এনেকৈও লিখিব পাৰোঁ চোৱা -5x স্কুৱেৰক এনেকৈও পূৰণ কৰি লিখিব পাৰোঁ -1 × 5 × x × x ইহঁতো একোটা উৎপাদক বা তাৰপিছত মই এনেকৈ লিখি দিছোঁ দুই ধৰণে লিখিব পাৰা এতিয়া 5টা উৎপাদক মাত্ৰ লিখা মই কি লিখিলোঁ 1 -1 5 হা তাৰপিছত x আৰু x স্কুৱেৰ লিখিছোঁ মই যিকোনো 5টা লিখিছোঁ তোমালোকে বেলেগ লিখিলেও ভুল নহয় হ'বনে তোমালোকে উৎপাদক লিখিব নিশ্চয় মনত পৰিছে মই বুজাইতো দিছিলোঁৱেই এইবাৰ মই নেক্সটটো চালোঁ 11a স্কুৱেৰ b 11a স্কুৱেৰ বিক মই কেনেকৈ লিখিব পাৰোঁ 11টো মৌলিক তাক বাৰ ভাগ কৰিব নোৱাৰোঁ 1 × 11 লিখিব পাৰিম গতিকে মই এইটোক ইচ্ছা কৰি তেনেকৈও লিখিব পাৰোঁ 1 × 11 × a × b তাৰমানে মই তাৰ পৰা 4টা পায়েই গ'লোঁ 1 11 ab আৰু এটা লিখিলেই হ'লহেঁতেন মই সেনেকৈও লিখিব পাৰোঁ বা মই এনেকৈ ধৰণে ভাগ কৰি লিখিছোঁ কিছুমান উৎপাদক লিখিব শিকাই দিছোঁ 1 × 11a স্কুৱেৰ 11 ভাগ কৰিলে a স্কুৱেৰ b a লিখিলে 11ab b লিখিলে বিৰ লগত আৰু কি পূৰণ কৰিলে এইটো পাম বিটো বাদ দি দিয়া 11a স্কুৱেৰ এনেকৈ মই গোটেইবোৰ লিখিলোঁ লিখাৰ পিছত মই ইয়াৰ পৰা 5টা লিখিব লাগে মই সেইকাৰণে কি লিখিলোঁ 1 11ab আৰু a স্কুৱেৰ যিকোনো 5টা সহজ চাই লিখি দিছোঁ গতিকে ইয়াতো তোমালোকৰ দুই এটা প্ৰশ্ন আছে সেইকেইটা নিজৰ পৰা কৰিবা দেই নিজৰ পৰা কৰিবা কিন্তু নেক্সট চোৱা তলৰ পদবোৰৰ নিৰ্দেশ কৰা অনুসৰি সহগবোৰ লিখা এতিয়া সহগ কি আছিলে সহগবোৰ আছিলে আমাৰ কি এটা যদি তোমাক ধৰা এক পদ এটা দিয়া আছে পদটোত তোমালোকৰ যদি পদটোত ধৰা তোমাৰ যিটো সংখ্যা দিয়া থাকে সেইটোক বাদ দি বাকী অংশটোৱে হৈছে তাৰ সহগ আৰু সংখ্যাৰ যদি হয় তাক সাংখ্যিক সহগ বুলি কয় হা গতিকে ইয়াতে মোক সুধিছে 7x তোমাৰ পদটো 7xত xৰ সহগ তাৰমানে xৰ লগত কি পূৰণ হৈ আছে 7 গতিকে 7xত xৰ সহগ হ'ল 7 যদি তোমালোকক এনেকৈ সুধিলেহেঁতেন 7xক 7ৰ সহগ কি তেতিয়া তোমালোকৰ উত্তৰটো হ'লহেঁতেন x ধৰিব পাৰিছা অ'কে -15y y সহগ কি y লগত এই পদটোত কি পূৰণ হৈ আছে -15 তাৰমানে y সহগ হ'ল -15 চিনটো কিন্তু কনচিডাৰ কৰিব নাপাহৰিবা দেই অ'কে চ' দ্য নেক্সট 6a স্কুৱেৰ b 6a স্কুৱেৰ bৰ সহগ তাৰমানে এই পদটোৰ পৰা বিটো নাইকিয়া কৰি দিয়া কি থাকিলে 6x স্কুৱেৰ গতিকে বিৰ সহগৰ উত্তৰটো হ'ল 6a স্কুৱেৰ যদি তোমালোকক সুধিলেহেঁতেন ধৰা 6ৰ সহগ কি
এতিয়া তোমাৰ উত্তৰটো কি হ'ল হয় a স্কুৱেৰ b বা a সহগ কি ইয়াৰ পৰা এটাই বাদ দি দিয়া 6ab এনেকৈ আমি সহগবোৰ ডিটেইলছত লিখিবলৈ শিকিছিলোঁ 6a স্কুৱেৰ পালা এইটো প্ৰশ্নৰ উত্তৰ তাৰপিছত তোমালোকক সুধিছে -8xy xৰ সহগ কি xটো ইয়াৰ পৰা বাদ দি দিয়া বা xৰে হৰণ কৰা বুলি ভাবিব পাৰা থাকি গ'ল কিমান -8y তাৰমানে xৰ সহগ হ'ল -8y -a স্কুৱেৰত a স্কুৱেৰৰ সহগ কি -a স্কুৱেৰৰ লগত কি পূৰণ হৈ আছে a স্কুৱেৰৰ লগত কি পূৰণ হৈছে -1 হয়নে এনেকৈ মই লিখিব পাৰোঁ নহয় -a স্কুৱেৰ মানে -1 × a স্কুৱেৰ তাৰমানে a স্কুৱেৰৰ লগত পূৰণ হৈ আছে -1 গতিকে a স্কুৱেৰৰ সহগ হ'ল -1 পদটো নিজে আৰু বা তোমালোকে এনেকৈ মই তোমালোকক কৈছোঁ নহয় -a স্কুৱেৰক x স্কুৱেৰে হৰণ কৰি দিয়া কি ৰখি গ'ল মাইনাছ চিন ৰখি গ'ল মানে -1 তাৰপিছত x কিউবৰ সহগ কি x কিউবত x স্কুৱেৰ হৰণ কৰিলে কি থাকি যাব 1 বা x কিউব মানে 1 × x স্কুৱেৰো লিখিব পাৰা গতিকে x কিউবৰ সহগ হ'ল তোমাৰ 1 তোমালোকৰ নিশ্চয় মনত পৰিছে হয়নে তেনেকৈ ধৰণে যদি তোমালোকক ধৰা xৰ সহগ বুলি ক'লেহেঁতেন তেতিয়া তুমি কি কৰিলা হয় x কিউবক xৰে হৰণ কৰি দিলা হ'ল উত্তৰটো পাই গ'লা হয় x স্কুৱেৰ মই কথাটোহে কৈছোঁ দেই সেইটো সোধা নাই আৰু অ'কে চ' নেক্সট কুৱেশ্যন চোৱা তলৰ পদবোৰৰ সাংখ্যিক সহগবোৰ লিখা একদম চিম্পল প্ৰশ্ন মই সেইকাৰণে গোটেইখিনিয়ে কৰি দিছোঁ ইয়াতে দেই ৰখি যোৱাবোৰ তোমালোকে লিখিবা সাংখ্যিক সংখ্যা সহগ মানে সংখ্যাটোত কি সংখ্যা আছে তোমালোকৰ পদটোত কি সংখ্যা আছে ইয়াতে আছে -pq কি সংখ্যা আছে -1 গতিকে সাংখ্যিক সহগ -1 2 নম্বৰটো চোৱা 2/3x²y সাংখ্যিক সংখ্যা কি আছে 2/3 গতিকে সাংখ্যিক সহগ 2/3 x³ কি আছে 1 একো নাই মানে 1 পূৰণ হৈ আছে 1 × x³ মই এইখিনি কৰি দেখাই দিছোঁ গতিকে 1 হৈ গ'ল সাংখ্যিক সহগ -11xyz তাত কি সংখ্যা আছে -11 চিনটোৰ সৈতে ল'বা হা তাৰপিছত নেক্সট -9a²bc তাত কি সংখ্যা আছে -9 তাৰপিছত 0.5x² কি আছে সংখ্যা 0.5 গতিকে সাংখ্যিক সহগ 0.5 হ'ব নেক্সট কুৱেশ্যন তলৰ বীজগণিতীয় ৰাশিবোৰৰ ধ্ৰুৱক পদবোৰ লিখা এইবোৰ বীজগণিতীয় ৰাশি দিছে ধ্ৰুৱক পদ মানে কি যিহেতু পদৰ সলনি নহয় অৰ্থাৎ সংখ্যাবোৰ ইয়াতে ধ্ৰুৱক পদটো কি তেনেহ'লে x² - 9ত -9 পিছৰটো চোৱা 2y² - 6 2y³ - 6y² + 3 ধ্ৰুৱক পদ কি +3 এইটো সংখ্যা অকল সংখ্যা য'ত তোমালোকৰ আক্ষৰিক অংশ নাথাকে এবাৰ নেক্সটটো চোৱা 2a² + -3b² + c² + 1ত সংখ্যা কি আছে 1 গতিকে 1 ইজ দ্য আনচাৰ একেধৰণে নেক্সটটো কৈছোঁ 7a²b এইটোতে তোমালোকৰ ধ্ৰুৱক চলক দুইটা আছে গতিকে সংখ্যা অকল নহয় এইটোতো অকল সংখ্যা নহয় এইটোও নহয় তাৰমানে সাংখ্যিক সহগটো কি -√2 হৈছে অ'কে দ্য নেক্সট কুৱেশ্যনটো হৈছে তলৰ পদবোৰৰ পৰা সদৃশ পদবোৰ বাছি উলিওৱা এতিয়া সদৃশ পদ মানে কি আছিলে যিবোৰ পদত তোমালোকৰ আক্ষৰিক অংশটো সম্পূৰ্ণ একে সেইবোৰক কৈছিলোঁ আমি সদৃশ পদ আক্ষৰিক অংশ সম্পূৰ্ণ একে তোমালোকৰ এটা সংখ্যাবোৰ বেলেগ বেলেগ আক্ষৰিক অংশটোৰ লগত বেলেগ বেলেগ সংখ্যা লগ হৈ থাকিলেও পদটো সদৃশ পদেই হৈ থাকে সংখ্যাবোৰ ভালদৰে যদি পাহৰিছে এবাৰ আগৰ ক্লাছটো চাই ল'বা দেই তো ইয়াতে তুমি চোৱা ভালদৰে মন কৰা প্ৰথমটো ab আৰু ab থকা পদ আছে নেকি নাই তাৰমানে এইটো সদৃশ কাৰ লগত নহয় 2a² আৰু আছেনে য়েছ আছে তাৰমানে 2a² -a² আৰু 3a² হ'ল সদৃশ পদ কাৰণ প্ৰত্যেকৰ লগত আক্ষৰিক অংশ আছে a² বেছি নহয় চিও নহয় আৰু তাৰ লগত সংখ্যা ইয়াতে সংখ্যা আছে 2 সাংখ্যিক সহগ তাৰমানে 2 ইয়াতে আছে -1 আৰু ইয়াতে আছে 3 গতিকে সদৃশ পদবোৰ এইবোৰ নেক্সট চোৱা 2x²y xy - 3xy² x²y 6xyz -5x²y তো বাৰে বাৰে ৰিপিট হোৱা কোনটো আছে 2x²y x²y আছে ইয়াতে এইটো নহয় এইটো হয় হা আকৌ এইটো হয় গতিকে এইকেইটা হ'ল সদৃশ মই বিচাৰি চাব লাগিব নেক্সট চোৱা তোমালোকৰ আছে নেক্সটটো হ'ল 2/5pq - 2p² -6pq plus 3p² pq² pq আৰু p²q² ইয়াতে pq থকা পদ বেছিকৈ আছে গতিকে সেইকেইটা সদৃশ 2/5pq এইটো নহয় এইটো হ'ল -6pq এইটো নহয় আৰু এইটো হ'ল pq এইটোও নহয় গতিকে সদৃশ পদবোৰ আমি পাই গ'লোঁ তোমালোকৰ নিশ্চয় ক্লিয়াৰ হৈছে আৰু এটাই প্ৰশ্ন আছে সেই প্ৰশ্নটো মই সম্পূৰ্ণ কৰিয়ে দিছোঁ একেলগে আৰু ইয়াতে হা তলত দিয়া প্ৰতিটো পদৰে 4টাকৈ সদৃশ পদ লিখা মই অকণমান আগতে তোমালোকক কৈছিলোঁৱেই সদৃশ পদবোৰ কেনেকৈ লিখোঁ যিটো পদ আছে তাৰ সাংখ্যিক সহগটো বদলাই দিবা বদলালেই আমি কিন্তু ভেৰিয়েবল অংশ মানে চলকীয় আক্ষৰিক অংশ একে ৰাখিবা অকল সংখ্যাটো আগত থকা সংখ্যাটো বেলেগ বেলেগ লিখি দিবা তেতিয়া সদৃশ পদ পাই যাবা
x স্কুৱেৰ y ইয়াৰ 4টা লিখিব দিছে x স্কুৱেৰ y 4টা সদৃশ পদ মই ইয়াৰ আগত 1 আছে ইয়াত 2 লিখি দিলোঁ 2x স্কুৱেৰ y যিকোনো লিখিব পাৰা 3x স্কুৱেৰ y 4x স্কুৱেৰ y লিখি দিলে হ'ল মই বেলেগ বেলেগ সংখ্যা যে লিখিব পাৰি সেইটো বুজাবলৈ ইয়াতে -3x স্কুৱেৰ y লিখিছোঁ 2/3x স্কুৱেৰ y লিখিছোঁ 5x স্কুৱেৰ y লিখিছোঁ তোমালোকে নিজৰ মতে সংখ্যা বদলাই উত্তৰ কেইটা কৰিব পাৰিবা নেক্সট xy z স্কুৱেৰ xy z স্কুৱেৰৰ 4টা সদৃশ তুমি xy z স্কুৱেৰ লিখিবই লাগিব তাৰ লগত এবাৰ মই 2 লিখিলোঁ এবাৰ 3 লিখিলোঁ এবাৰ 4 লিখিলোঁ এবাৰ 5 লিখিলোঁ গোটেইকেইটা বেলেগ বেলেগ হৈ গ'ল হয়নে তাৰমানে 2xy স্কুৱেৰ 2xyz স্কুৱেৰ 3xyz স্কুৱেৰ 4xyz স্কুৱেৰ 5xyz স্কুৱেৰ এনেকৈ মই পদকেইটা বদলাই দিলোঁ সাংখ্যিক সহগকেইটা আমি 4টা সদৃশ পদ পাই গ'লোঁ নেক্সট হোৱা -3p স্কুৱেৰ q ইয়াৰ 4টা সদৃশ পদ হ'ল কি p স্কুৱেৰ q একে ৰাখা গতিকে 1 2 হ'ব ইয়াত -3 হে আছে মই বেলেগ এটা লিখিছোঁ 1 2 দি এটা লিখিলোঁ -5 দি এটা লিখিলোঁ 2/3 দি এটা লিখিলোঁ গতিকে আমি ইয়াৰে উত্তৰখিনি পাই গ'লোঁ ইয়াতে তোমালোকৰ অনুশীলনটো সম্পূৰ্ণ কৰা হ'ল মই নেক্সট ক্লাছত তোমালোকৰ পিছৰ যোগ বিয়োগৰ কথা আলোচনা কৰিম আজি ভালদৰে ক্লাছটো চাই লৈ তোমালোকে সলিউশনখিনি কৰি ল'বা দেই থেংক ইউ